নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। উত্তৰাখণ্ডৰ পিছত এইবাৰ সমগ্ৰ দেশত বলবৎ হ'ব ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। আৰু ইউচিচি অহাৰ পিছতে এতিয়াৰ পৰা প্ৰেম বিবাহ সকলোতে আহি গ'ল নতুন নিয়ম। বিয়া নকৰাকৈ একেলগে থকাত আহি গ'ল বাধা, আহি গ'ল কঠোৰ নিয়ম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। বিয়া নকৰাকৈ একেলগে থকাত আহি গ'ল বাধা, আহি গ'ল কঠোৰ নিয়ম। আৰু এই নিয়ম নামানিলে হ'ব পাৰে 3 মাহৰ কাৰাবাস আৰু 25,000 টকাৰ জৰিমনা। উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী হোৱাৰ পাছতে সলনি হৈ গ'ল বহু নিয়ম। ইয়াৰ ভিতৰত লিভ ইন সম্পৰ্ক অন্যতম। নিয়ম আহি গ'ল লিভ ইন সম্পৰ্কৰ বাবে। ইউনিফৰ্ম চিভিল কোড চমুকৈ ইউচিচি কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। আৰু শীঘ্ৰে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি আৰু লগে লগে প্ৰযোজ্য হ'ব অসমতো। এতিয়াৰ পৰা অবিবাহিত দম্পতীসকলক একেলগে থাকিবলৈ লাগিব আইনী অনুমতি। ইউচিচিৰ অধীনত একেলগে থাকিব বিচৰা দম্পতীসকলে চৰকাৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক পঞ্জীয়ন কৰিব লাগিব। লিভ ইন পঞ্জীয়নৰ বাবে সকলো নথিপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব। আধাৰ কাৰ্ড, সম্পৰ্কৰ তথ্য, বাসস্থানৰ প্ৰমাণপত্ৰ, ভাড়াত লোৱা ঘৰৰ মালিকৰ বিষয়ে সম্পূৰ্ণ তথ্য লাগিব। লগতে তেওঁলোকৰ নিজ ধৰ্মৰ ধৰ্মীয় নেতাৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ লাগিব। আৰু এইবোৰ নিয়ম নামানিলে বিয়া নকৰাকৈ থাকিব নোৱাৰিব কোনো দম্পতী। লিভ ইন সম্পৰ্ক পঞ্জীয়ন কৰাৰ বাবে 500 টকা মাচুল লোৱা হ'ব। স্থানীয় পঞ্জীয়কে ইয়াক পুনৰীক্ষণ কৰিব আৰু তাৰ পিছত 30 দিনৰ ভিতৰত অনুমোদন দিব বা নাকচ কৰিব। আৰু পঞ্জীয়কে এই আবেদনখন প্ৰমাণীকৰণৰ বাবে আৰক্ষীলৈ প্ৰেৰণ কৰিব পাৰে। আৰু এইসমূহ নিয়ম উলংঘা কৰিলে 3 মাহৰ কাৰাবাস আৰু 25,000 টকাৰ জৰিমনা ভৰিব লাগিব সেইগৰাকী ব্যক্তিয়ে। বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী বিষয় সম্পৰ্কে সকলো নাগৰিকৰ বাবে এক অভিন্ন আইন প্ৰস্তুত কৰাৰ লক্ষ্যৰে আহিছে এই ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে অশ্লীল ছবি। এগৰাকী বাংলাদেশী যুৱতীৰ সৈতে মিলি অসমৰ 2 যুৱকৰ কুকাণ্ড। গুৱাহাটী মহানগৰীৰ এখন বিলাসী হোটেলত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। ঘটনা সন্দৰ্ভত 3 যুৱক যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ। বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে মিলি অসমৰ 2 যুৱকক আটক। গুৱাহাটী মহানগৰীৰ এখন বিলাসী হোটেলৰ পৰা আটক কৰা হৈছে তিনিওকে। আৰু তিনিওৱে মিলি অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। উক্ত অভিযোগত তিনিওকে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ধৃত যুৱকদ্বয়ৰ নাম হৈছে শফিকুল হক আৰু জাহাংগীৰ আলম। আৰু ভিছাবিহীনভাৱে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী যুৱতীগৰাকীয়ে। আৰু বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে যুৱতীগৰাকীক। আৰু হাতীগাঁও থানাত আৰক্ষীৰ শীৰ্ষ বিষয়াই জেৰা চলাইছে এই ধৃত যুৱকদ্বয়ক। পৰৱৰ্তী খবৰ, অসম সাহিত্য সভাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। অসম সাহিত্য সভাই সংখ্যালঘু বুদ্ধিজীৱীক আমন্ত্ৰণ নকৰাৰ অভিযোগ। হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাহিত্য সভাই সাম্প্ৰদায়িক নীতি লোৱাৰ বিস্ফোৰক অভিযোগ আনিলে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। অসম সাহিত্য সভাক লৈ এইবাৰ বিস্ফোৰক অভিযোগ আমছুৰ। অসম সাহিত্য সভাই ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ। 1,30,00,000 মুছলমানৰ কোনো বুদ্ধিজীৱীকে আমন্ত্ৰণ নকৰিলে সাহিত্য সভাই। অসম সাহিত্য সভাত অৱদান আছে সংখ্যালঘু লোকৰ। ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থত সংখ্যালঘু সমাজে সংগ্ৰাম অব্যাহত ৰাখিছে। দিছপুৰৰ নিৰ্দেশতহে এই অধিৱেশন হৈ থকা যেন লাগিছে, এই মন্তব্য আমছুৰ। সাম্প্ৰদায়িক মনোভাৱ লৈ কিয় পাতিছে সাহিত্য সভা, এই প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে। কি অপৰাধ কৰিছে অসমৰ 1,30,00,000 সংখ্যালঘুৱে? হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক নীতি লৈছে সাহিত্য সভাই। অসম সাহিত্য সভাক লৈ এই বিস্ফোৰক অভিযোগ আমছুৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে।
তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যবাসী এতিয়া পোনপটীয়াকৈ অভিযোগ দিব পাৰিব অসম আৰক্ষীৰ ডিজিপি হৰমিত সিঙক। হয়, এতিয়াৰ পৰা আপুনি আপোনাৰ প্ৰতিটো সমস্যাৰ বিষয়ে অসম আৰক্ষীৰ ডিজিপি হৰমিত সিঙক পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। এই সন্দৰ্ভত ডিজিপিগৰাকীয়ে মুকলি কৰিলে ফোন নম্বৰ আৰু ৱেবছাইট। আপোনাৰ সমস্যাৰ সমাধান এতিয়া ডিজিপিৰ হাতত। যিকোনো সমস্যাৰ অভিযোগ আপুনি পোনপটীয়াকৈ দিব পাৰিব ডিজিপিক। এই সন্দৰ্ভত মুকলি কৰিলে ডিজিপিয়ে ফোন নম্বৰ, লগতে মুকলি কৰিলে ৱেবছাইট। ফোন নম্বৰটো হৈছে 6026903488। এই নম্বৰটো আপোনালোকে এতিয়াই নোট কৰি ৰাখক। মই পুনৰবাৰ কৈছোঁ 6026903488। এই নম্বৰত আপোনালোকে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব অসম আৰক্ষীৰ ডিজিপি হৰমিত সিঙক। লগতে ৱেবছাইট বা জিমেইলটো হৈছে dgpasam.appointment@gmail.com। এই ইমেইলৰ জৰিয়তে আপোনালোকে অভিযোগ দিব পাৰিব ডিজিপিক আৰু তাৰ পিছতে আপোনাৰ সমস্যা সমাধান কৰিব অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় বাজেটত নামৰূপৰ ইউৰিয়া প্ৰকল্পৰ অনুমোদনৰ সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীক। আৰু এডভান্টেজ আছাম 2.0 সন্মিলন আৰু বিশাল ঝুমৰ প্ৰদৰ্শন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ পৰা মূল্যৱান নিৰ্দেশনাও লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। ঘোষণা কৰা হ'ল পবিত্ৰ শবে বৰাতৰ দিন। পবিত্ৰ শবে বৰাতৰ দিন ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটি অসমে। ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী ঘোষণা কৰা হ'ল পবিত্ৰ শবে বৰাতৰ দিন। কেতিয়া পালন কৰা হ'ব পবিত্ৰ শবে বৰাত, এই ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটিয়ে। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে তাৰিখ। অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাতি পালন কৰা হ'ব পবিত্ৰ শবে বৰাত। হিলাল কমিটি অসমে এই সন্দৰ্ভত ইছলাম ধৰ্মী ৰাইজক জনাই পবিত্ৰ শবে বৰাতৰ শুভেচ্ছা। পৰৱৰ্তী খবৰ, 10 বছৰ আগুৱাই গ'ল চীন, বিফল হ'ল মোদীৰ মেক ইন ইণ্ডিয়া। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া প্ৰকল্পটো ভাল আছিল, তেওঁ চেষ্টা কৰিছিল, কিন্তু কাৰ্যকৰী কৰাত ব্যৰ্থ হ'ল। ভাৰতে নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে, সেয়ে বজাৰখন চীনৰ হাতলৈ গৈছে। সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনীতি, বৈদেশিক পৰিক্ৰমা, সীমান্ত সমস্যা, সামাজিক আৰু ৰাজনৈতিক বিষয়কে ধৰি বিভিন্ন বিষয়ত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত আজি কয় যে লাডাখত চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা দাবী দেশৰ সেনাৰ বক্তব্যৰ সৈতে মিল নাই। দুয়োপক্ষৰ দাবী পৰস্পৰ বিৰোধী। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সন্মুখত কৈ আছে যে চীনৰ কোনো আগ্ৰাসন হোৱা নাই। আনহাতে ভাৰতীয় সেনাই কৈ থাকে যে চীনে আমাৰ 4000 বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে। আৰু ৰাহুল গান্ধীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি যি কৈছে তাৰ প্ৰমাণ সদনত দেখুৱাব লাগিব। ভাষণৰ আৰম্ভণিতে ৰায়বৰেলীৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সমগ্ৰ ভাষণ শুনিছোঁ। যোৱা কেইবছৰমানৰ পৰা তেওঁ একেটা কথাই বাৰে বাৰে কৈ আহিছে, আমি এইটো কৰিলোঁ, আমি সেইটো কৰিলোঁ। যিকোনো দেশ উৎপাদন আৰু ব্যৱহাৰৰ ওপৰত চলি থাকে, কিন্তু এই দেশত ৰিলায়েন্স, আদানী, টাটা, মহিন্দ্ৰা কোম্পানীসমূহৰ বৃদ্ধিৰ পিছতো দেশত সামগ্ৰিক উন্নতি হোৱা নাই। আচলতে আমি দেশৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত ব্যৰ্থ হৈছোঁ। ইয়াৰ দ্বাৰা চীন লাভৱান হৈছে। আমি চীনা ফোন ব্যৱহাৰ কৰোঁ, বাংলাদেশী কাপোৰ পিন্ধোঁ। ৰাহুল গান্ধীয়ে লগতে কয় যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা কমেও 10 বছৰ আগবাঢ়ি আছে চীন। পৰৱৰ্তী খবৰ, পুনৰ সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ। আৰু এইবাৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত ভৱেশ কলিতা অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা।
দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পাব পাৰে ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীনলৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ চকজ। অহা 30 দিনৰ ভিতৰত এই চকজৰ উত্তৰ দিয়াৰ নিৰ্দেশ আলফা স্বাধীনক। কিয় বেআইনী ঘোষণা নকৰিব তাৰ উত্তৰ দিব লাগিব আলফা স্বাধীনে। 4 মাৰ্চৰ বিয়লি 3 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। সংগঠনটোৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি বা অধিবক্তা হাজিৰ হ'ব লাগিব আদালতত। 2024 27 নৱেম্বৰৰ পৰা আগন্তুক 5 বছৰৰ বাবে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ ঘোষিত সংগঠনৰূপে কিয় আলফা স্বাধীনক চিহ্নিত কৰা নহ'ব তাৰ উত্তৰ দিব লাগিব এই সংগঠনটোৱে। আৰু এই সন্দৰ্ভত আলফা স্বাধীনক লৈ চকত জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।